হয় নিশ্চিতভাৱে আপোনালোকে চাব পাৰে যে কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে দেখা পোৱা গৈছে যে যমুনামুখৰ বিভিন্ন অঞ্চল আচলতে বানৰ কবলত পৰিছে, প্লাবিত হৈ পৰিছে যমুনামুখৰ বিভিন্ন অঞ্চল। আচলতে যোৱা 2-3 দিন যি নেৰানেপেৰা বৰষুণ দিছিল, সেই বৰষুণ দিয়াৰ ফলতে আচলতে কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছিল আৰু কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পিছতে আচলতে যমুনামুখৰ বিভিন্ন অঞ্চল বানে প্লাবিত কৰিছে। বিশেষকৈ আপোনালোকক কিছু দৃশ্য আপোনালোকক দেখুৱাম যে বৰ্তমান মই আছো সৰু পথাৰৰ পৰা যমুনামুখলৈ যোৱা যিটো গড়কাপ্তানি ৰাস্তা আছে, সেই ৰাস্তাটোৰ ওপৰত আছো। আপোনালোকে হয়তো বিশ্বাস নকৰিব পাৰে, কিন্তু বৰ্তমান মই বৰ্তমান এটা গড়কাপ্তানি ৰাস্তাৰ ওপৰত আছো, যি হাৰত আচলতে পানী বৃদ্ধি পাই আছে, আচলতে বহু ভয়ংকৰ ৰূপত পানী বৃদ্ধি পাই আছে। আপোনালোকক কিছু সবিশেষ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। ইফালে যদি আপোনালোকে চায় যে বহুকেইখন গাঁও আচলতে আপোনালোকে বানে প্লাবিত কৰিছে বা বহুকেইখন গাঁও আচলতে বানাক্ৰান্ত হৈছে। আপোনালোকে বহুকেইখন ঘৰত মানুহ আবদ্ধ হৈ আছে, মানুহ উলিয়াই আহিব পৰা নাই। কিন্তু ইয়াতে NDRF বাহিনী আহি আচলতে NDRF বাহিনীয়ে সম্পূৰ্ণ সহযোগ কৰা পৰিলক্ষিত হৈছে, লগতে প্ৰশাসনে সম্পূৰ্ণ সহায় সহযোগিতা কৰি আছে আচলতে যাতে কোনো ভয়ংকৰ দুৰ্ঘটনা নহয় বা কোনো অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয়, তাৰ প্ৰতি আচলতে লক্ষ্য ৰাখি প্ৰশাসনে সম্পূৰ্ণ সহায় সহযোগিতা কৰি আছে। আপোনালোকক আচলতে আৰু কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছে। সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে, আচলতে দেখাত সাগৰ বা সমুদ্ৰৰ নিচিনা লাগি আছে, কিন্তু সাগৰ সমুদ্ৰ নহয়, এখানে হৈছে এটা ৰাস্তা আৰু দুই কাষে আপোনালোকে দেখা পাইছে অকল পথাৰ, খেতি পথাৰ। কিন্তু খেতি পথাৰ ইতিমধ্যে আচলতে সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। আপোনালোকে আচলতে সতৰ্ক থাকক, বা যদি যমুনামুখ অঞ্চলৰ যদি বাহিৰ ৰাইজে চাইছে আপোনালোকৰ কোন ল'ৰা ছোৱালীক সতৰ্কত ৰাখক, বা আপোনালোকে অলপ চাই চিতি ৰাখক। যি হাৰত পানী বৃদ্ধি পাই আছে, আমি আধা ঘণ্টাৰ পৰা দেখি আছো যে প্ৰায় 1 ফুট পানী আৰু বৃদ্ধি পাইছে ইয়াতে। তো সময়ে সময়ে পানী বৃদ্ধি পাই আছে, চ' আপোনালোকে অলপ সতৰ্কতা অৱলম্বন কৰিব আৰু সম্ভৱ হ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।